সামাজিক মাধ্যমে এইটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্টমালন আহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জুবিন গাৰ্গে ইয়াক কেতিয়াও বিৰোধিতা কৰা নাছিল শিল্পীকটো শ্ৰদ্ধা জনাই শিল্পীয়ে গতিকে যিসকলে বিৰোধিতা কৰিছিলে এইটো তেওঁলোকৰ কথা হ'ব পাৰে এইটো ডেফিনেটলি জুবিন গাৰ্গৰ কথা নহয় কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে কেবিনেটে কনচাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল পোষ্টমালন আহিব বুলি জুবিন গাৰ্গ থাকোঁতেই সিদ্ধান্ত লোৱা হৈছিল আৰু শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধিতা নকৰে আৰু মই ভাবো যে অসমলৈ আহিলে পোষ্টমালনেও জুবিনৰ বিষয়ে জানিব পাৰিব ইট ইজ গুড ফৰ আছাম ভাল হ'ব আৰু ইয়াত নাহিলেওতো টিভিত মানুহে চাবই পাৰিব গতিকে অসমত কনচাৰ্ট ইকনমি আগবাঢ়িলে আমাৰ নিশ্চয় অসমৰ নাম হ'ব অসমৰ গৌৰৱ হ'ব ৰাজ্যখন আগুৱাই যাব আমি ইয়াত নকৰিলে শ্বিলঙত কৰিলেহেঁতেন 2 ঘণ্টা লাগিলেহেঁতেন গুৱাহাটীৰ পৰা লৰাবোৰ শ্বিলঙলৈকে গ'লহেঁতেন গতিকে আজি যুৱ সমাজে ইয়াতে সুযোগ পাব হ'ব খালি এটা কথা সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ দৰে এখন অসম চৰকাৰৰ ইভেন্ট নহয় আমি মাত্ৰ ফিল দিছো সহযোগিতা কৰিছো কিন্তু আমাৰ ইভেন্ট নহয় আমি তাত কোনো চাব নাযাওঁ সংবাদ মাধ্যমৰ বহুতে ভাবিছে যে অসম গভৰ্ণমেণ্টে কোটি কোটি টকা দি আনিছে আমাৰ ইয়াত কোনো ফাইনেন্সিয়েল ইনভলভমেন্ট নাই আৰু আমি তাত জড়িতও নহয় আমি মাত্ৰ ভেটেনাৰী ফিল্ডখন দিছো 20-30 লাখ টকা যদি কিবা ডিপাৰ্টমেণ্টে খৰচ কৰিছে তাকো মই মানাই কৰিছো পিছত মই খবৰ লম কিন্তু এইখন ইভেন্ট বুক মাই শ্ব'ৰ পৰা হৈছে অসম চৰকাৰ ইয়াত জড়িত নহয় আৰু তেনেকে কাৰ্বি আলঙতো আৰু এটা শ্ব' আহি আছে বিশাল মিশ্ৰ নৰ্থ কাছাৰতো আহি আছে ডিমা হাছাওতো আহি আছে গতিকে পোষ্টমালনে অকল অহা নাই অসমত এই সময়ছোৱাৰ ভিতৰত 3টা শ্ব' আহি আছে আৰু মই দেখিছো যে হৰ্ণবিলতো বহুত ধুনীয়াকৈ ফেষ্টিভেল আৰম্ভ হৈছে আনকি অখিল গগৈয়ে হৰ্ণবিল ফেষ্টিভেল চাব গৈছে আমিহে কতো যোৱা নাই বা কালিও নাযাওঁ আমি আজি আমি কেবিনেটতে সিদ্ধান্ত লৈছো যে আমি কোনেও আৰু শ্ব' চাব যাব নালাগে ডেকা ল'ৰা ছোৱালীক সুযোগ দিব লাগে সিদ্ধান্ত মানে এনে কথা পাতিছো নিজৰ ভিতৰত কাৰণ মই বুজিয়ে নাপাওঁ পোষ্টমালন মানে কি স্যাৰ জুবিনৰ শেষ চিনেমাখন চালে নাই ৰৈ ৰৈ বিনালে চাম মই সময়ত চাম তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকে জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলো কাৰণ চিনেমাখন ভাল কৰি চলক বুলি কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকে জুবিন সাগৰত গ'ল সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলো যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকে সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই চিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছো তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্টমালন আদিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি